ওম শান্তি 15 জুন 2025 অব্যক্ত মুৰলীৰ আধাৰত সদৰ বন্ধনৰ পৰা মুক্ত হৈ সম্পন্ন আৰু সমান হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাবাৰ সমান সম্পূৰ্ণ সন্তান হ'ম। মই বাবাৰ অন্তৰত সমাহিত হৈ থাকোঁতা বিশেষ আত্মা হওঁ। মই নিৰ্বিঘ্ন, নিৰ্বিকল্প, নিৰ্মাণ আৰু নিৰ্মল হওঁ। মই স্বতন্ত্ৰ হওঁ। কোনো প্ৰকাৰৰ সদৰ বন্ধনৰ দ্বাৰা বান্ধনত নাহোঁ। মই দেহভানৰ পৰাও স্বতন্ত্ৰ। দেহৰ আকৰ্ষণৰ পৰাও বহুত দূৰ। দেহধাৰীৰ আকৰ্ষণৰ পৰাও সম্পূৰ্ণ মুক্ত। সকলোৰে লগত উপৰাম আৰু স্নেহী হৈ থাকোঁ। যেতিয়াই বিচাৰোঁ তেতিয়াই দেহৰ আধাৰ লওঁ। যেতিয়াই বিচাৰোঁ তেতিয়াই দেহৰ পৰা উপৰাম হৈ যাব পাৰোঁ। মই পুৰণা স্বভাৱ আৰু সংস্কাৰৰ বন্ধনৰ পৰাও মুক্ত হওঁ। মই কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰাও স্বতন্ত্ৰ হওঁ। মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ। মই ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰী স্বদৰ্শন চক্ৰধাৰী হওঁ। ছেকেণ্ডত সকলো বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰোঁ। আদেশ কৰিলেই অশৰীৰী হৈ যাব পাৰোঁ। যিটো স্থিতিতে স্থিত হ'ব বিচাৰোঁ সেই স্থিতিতে স্থিত হৈ থাকিব পাৰোঁ। স্মৃতিৰ ছুইচ অন কৰি লাইট হাউচ মাইট হাউচ হৈ সকলোকে লাইট আৰু মাইট দিব পাৰোঁ। প্ৰকম্পন বিয়পাওঁতা হওঁ। মই অন্তৰৰ পৰা বাবাৰ অতি স্নেহী হওঁ। বৰদানৰ দ্বাৰা, দৃষ্টিৰ দ্বাৰা, প্ৰকম্পনৰ দ্বাৰা সকলোকে পৰিশ্ৰমৰ পৰা মুক্ত কৰাওঁ। মই মোৰ মনকো কণ্ট্ৰলত ৰাখিব পাৰোঁ। গোটেই দিনতে কৰ্ম কৰি থাকোঁতেও বাৰে বাৰে এয়াই অভ্যাস কৰোঁ। মোৰ কেৱল এজনেই পিতা, তেওঁৰ বাদে অন্য কোনো নাই। মই বাবাৰ হওঁ, বাবা মোৰ হয়। বাবাক স্মৰণ কৰোঁতেই বাবাৰ সৰ্বসম্পত্তি মোৰ ওচৰত হাজিৰ হৈ যায়। মই কেৱল নিমিত্ত হওঁ। বাবাৰ পৰা প্ৰাপ্ত হোৱা সম্পত্তি নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰোঁ। সকলো বাবাৰ এতিয়াই পৰিয়াল হয়। প্ৰত্যেকৰে প্ৰতি আত্মিক স্নেহ ৰাখোঁ। মই বাবাৰ লগৰী হওঁ। মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ। বিঘিনিৰ কোনো শক্তি নাই মোৰ আগলৈ অহাৰ। এয়া মোৰ পিতাৰ প্ৰতিশ্ৰুতি হয়। বাবাৰ পচন্দেই মোৰ পচন্দ। বাবাৰ স্মৃতিৰ দ্বাৰা মই সদায়
এলাৰ্ট আৰু এক্টিভ হৈ থাকোঁ। সদায় উৎসাহ আৰু উদ্দীপনাত থাকোঁ। ৰাজকীয় অমনোযোগিতাৰ পৰাও সম্পূৰ্ণ মুক্ত থাকোঁ। প্ৰতিটো সংকল্পতে আৰু কাৰ্যত মই দৃঢ়তা আনতা হওঁ। মই তীব্ৰ পুৰুষাৰ্থী হওঁ, বিশেষ হওঁ, ব্ৰহ্মা বাবাৰ সমান কৰ্মযোগী হওঁ। কৰ্মৰ আৰু কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণৰ পৰাও মুক্ত থাকোঁ। মই বাপ দাদাৰ অন্তৰৰ আশীৰ্বাদ আৰু অন্তৰৰ স্মৰণ মৰম স্বীকাৰ কৰোঁ। ওম শান্তি।